তই কথাটো সঁচাকৈ কৈছনে? মা যে কিছুমান কথা কোৱা আৰু মইনো কিয় মিছা কথা ক'ম? ওচৰতে মোৰ ফ্ৰেণ্ডজনী থাকে যে তাইয়ে কৈছে। হয় নেকি? পলাই যোৱাটো খাটাং। তাৰমানে বোৱাৰীয়ে আমাক দেখুৱাবলৈহে সতী সাবিত্ৰী হৈ থাকে। এনেকুৱা কৰে যেন দেশৰ কোনো মানুহে একো কথা গমকে নাপায়। অঁ, মই কিবা কৰি কথা উলিয়াব পাৰোঁ নেকি চাইছিলোঁ। নাই, বৰ বুদ্ধি, একো নকলে খুলি। হেৰি নহয় বাইদেউ, কি মানে আপোনাক কথা এটা সুধিম বুলি সোধাই হোৱা নাই। আও, এনেকুৱানো কি কথা হ'ল? কোৱা আকৌ। নহয় মানে আপুনি যে অথনি ক'লে গুণৰ শাহুৱেকজনী বৰ কাঢ়া, তাই বাৰু ঘৰখনৰ লগত মিলি খাব পাৰিবনে? তয়ো যে কথাবোৰ কওঁ আৰু কিয় নোৱাৰিব? তেওঁলোক সম্ভ্ৰান্ত ঘৰৰ মানুহ, তেওঁলোকৰ টকা পইচা যেনেকৈ আছে সন্মানো তেনেকৈ আছে। গুণ এতিয়া সেইখন ঘৰৰ বোৱাৰী, গতিকে তেওঁলোকে যেনেকৈ শিকায় তেনেকৈ শিকি বুজি ল'লেই হ'ল। এতিয়া গুণগুণে যদি তেওঁলোকৰ সন্মানত আঘাত সনা কিবা কাম কৰে তেনেহ'লেতো আৰু শাহু বোৱাৰীৰ মাজত সম্পৰ্ক ভাল নহ'বই। তইনো এইবোৰ কথা কেলে ভাবিছ হা? আৰু গুণগুণেনো কি বংশত নোহোৱা কামটো কৰিলে? বোৱাৰী হ'ল যেতিয়া লাহে লাহে সকলো শিকিব নহয়, আৰু এদিনতেতো আৰু সকলো শিকিব নোৱাৰে। এই গুণগুণে নিজৰটো জীৱনটো শেষ কৰিলেই ৰুণজুলৰ জীৱনটো ধ্বংস কৰিলে। এইবোৰ কথা জনাৰ পিছত কোন শাহুৱেকৰ লগত বোৱাৰী মিলি থাকিব পাৰিব? অ', তাৰমানে তুমি ইয়াত ৰৈ আমাৰ কথা শুনি আছিলা? মা, বৰা বজাৰ হোৱাই নাই নেকি? এই নক'বা আৰু তুমি পিছে। এই কিনো ক'বা, ঘৰলৈ আলহী আহিব বুজিছা, সেই বোলো পাচলি কেইটামান লৈ যাম বুলি আহিলোঁ। হয় নেকি? তোমাৰ ছোৱালী আঠমঙলা পালেহি নহয়, তাকেই অলপ বজাৰ কৰোঁ বুলি আহি। কৰা কৰা। বৰা, তোমাৰ সিজনী ছোৱালী কিবা খবৰ পালানে? অ' খুৰা, বজাৰখিনি প্ৰায় কৰা শেষ হৈ গৈছে, আমি বাকী বস্তুখিনি লৈ লওঁ। অ' খুৰা ভালনে? অঁ হে, তোমাক লক্ষ্যই কৰা নাছিলোঁ। ইমানবিলাক বস্তুৰ মাজত আমাক আৰু ক'ত দেখি পাব? অ' খুৰা, বজাৰ কৰি কৰি একেবাৰে ডিঙি শুকাই গৈছে, চাহ একাপ খাই লওঁ বোলো। দিয়া বোলা শইকীয়া, চাহ একাপ খাই লওঁ। নাই নাই, তোমালোক যোৱাত মই ঘৰলৈ যোৱা দেৰি কৰিলে তোমালোকৰ লগত খোৱা চাহকাপতকৈ পৰিবাৰৰ মুখৰ চাহকাপহে বেছি কাঢ়া হ'ব। তোমালোক যোৱা যোৱা। ঠিক আছে বাৰু, আহোঁ দিয়া। বলক বলক, মই অকণ বজাৰ কৰোঁ। কি হ'ল বোৱাৰী, একো উত্তৰ নাই যে? নহয় মা, মই আচলতে শিল্পীক গাখীৰখিনি দিবলৈহে আহিছিলোঁ। আপোনালোকে এনেকৈ ভিতৰত কথা পাতি থকা দেখি ভিতৰলৈ যাওঁ নে নাযাওঁ ভাবিহে আছিলোঁ। তুমি চাগে ভাবিছা আমি মাক জীয়েকে তোমাৰ কথাকে পাতি আছোঁ। হ'বচোন মা। তই মনে মনে থাক। এটা কথা মনত ৰাখিবা, এইখন ঘৰত কোনো কথা আঁৰ বেৰকৈ পতা নহয়, যি পতা হয় মুখৰ আগত পতা হয়। লাগিলে সেয়া ভাল কথাই হওক বা বেয়া কথাই হওক। বৌ, মাৰ কথাত বেয়া নাপাবা, মাৰ কথাবোৰ তেনেকুৱাই, কিন্তু ভিতৰুৱা অন্তৰখন বৰ ভাল। নহয়, আচলতে কাবেৰী, মই ভাবিছিলোঁ তোমালোকে ভিতৰত কিবা দৰকাৰী কথা পাতি আছিলা, আৰু মই এনেকৈ সোমাই গ'লে তোমালোকে বেয়াও পাব পাৰা। নাই, তেনেকুৱা একো কথাই পতা নাই।
সিদিনা যে তোমালোকৰ বিয়াত মিছেছ চৌধুৰী বুলি মানুহ এগৰাকী খবৰ ল'ব আহিছিল তেখেতৰ কথাই পাতিছিলোঁ বাহ কি ডাঙৰ ডাঙৰ কথা মানুহজনীৰ মানুহৰ আগত একেবাৰে তল পৰিবই নোখোজে আজি একেবাৰে মুখত চূণ পৰিল নহয় কিয় নন্দেকজনী গ'ল এটালৈ আগৰ পৰাই কিবা ভাল পোৱা আছিল নেকি আমাৰ বিয়াত মাক যিহে ডাঙৰ ডাঙৰ কথা শুনাইছিল নন্দেকৰ বিয়া এনেকৈ পাতিম তেনেকৈ পাতিম এতিয়া পালে নহয় মজা আচলতে তোমাৰ আগত নতুন নতুনকৈ এনেকুৱা কথা পাতিবলৈ বেয়া লাগে দিয়াচোন এতিয়া যেতিয়া গম পালা হ'ব দিয়া চাওঁ গাখীৰখিনি দিয়াচোন মই তাইক দি আহোঁ দাদা হয় কওক 2 কাপ চাহ দিব বঢ়িয়া আৰু 2টা গুল্লা দিব হ'ব হ'ব বুলি ক'লে নহ'ব মইতো সদায় ইয়ালৈ চাহ খাবলৈ আহোঁৱেই চাহ একদম ভাল হ'ব লাগিব ঠিক আছে হ'ব দিয়ক খুৰা হ'ব আৰু একেবোৰ কথাকেনো কিমান চিন্তা কৰি থাকে তাইৰ কাৰণে আজি মই মানুহৰ আগত একো নহয় হ'বচোন এতিয়া সেইবোৰ কথা টেনশ্যন লৈ থাকিব নালাগে আৰু আপোনালোকে যিয়েই নাভাবে কিয় মোৰ মনে কয় ৰুণজুনে ঘৰখনৰ কথা তাইৰ কথা মোৰ আগত নকবি ঘৰখনৰ কথা চিন্তা কৰা হ'লে তাই আজি তেনেকুৱা নহয় খুৰা চালক চাওক খুৰা মানে ৰঞ্জুন আৰু মোৰ মাজত এটা ভাল বন্ধুত্বৰ সম্পৰ্ক আছিল তাই প্ৰায়ে আপোনাৰ কথা কৈ থাকে এই বিয়াখন কৰিবলৈ আপুনি কম কষ্ট কৰিব লগা হৈছেনে তাতে বিয়াখনৰ বাবে আপোনাৰ হাতততো পেঞ্চনৰ টকা এটকাও নাই তাতে পাবলগীয়া পইচাবোৰো আপুনি কেতিয়া পায় তাৰো কোনো ঠিক নাই গতিকে বিয়াখনত দৰকাৰ হোৱা সেই অপ্ৰয়োজনীয় বস্তুবিলাকৰ খৰচ কমাবলৈ তাই সিহঁতক কেতিয়াও মই কোনো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই তেনেস্থলত তাই তাৰ পিছতো সিহঁতে মোক নহয় খুৰা মোৰ মতে তাই আপোনালোকৰ ঘৰখনৰ কথা চিন্তা কৰিয়ে চাগে সেই দিনটো বাছি ল'লে হা মই মানুহৰ আগত কেনেকৈ মুখ উলিয়াম সেই কথাটো এবাৰো নাভাবিলে হয় আপুনি ঠিক কৈছে অন্ততঃ তাই বিয়াৰ দিনা এইবোৰ কৰিব নালাগিছিলে আৰু পলাশ সিটো তেনেকুৱা ল'ৰা নাছিলে মইতো তাক ভালকৈ জানো এই ভালবোৰেইতো কাল হৈ যায় এতিয়া চাহ খা ঠাণ্ডা হ'ল চাগে অশ্ৰু এইফালে আছোন গৈছো বাইদেউ বাইদেউ বহচোন কথা এটা আছে অথনিবাৰ গুণগুণে ফোনটো কিয় কাটি দিলে কিবা অসুবিধা হ'ল চাগে নেটৱৰ্কৰ প্ৰব্লেমো হ'ব পাৰে এই ৰচোন মই এটা কথা বুজি পোৱা নাই গুণগুণৰ ফোনটো ৰুণজুনৰ হাতলৈ কেনেকৈ গ'ল বিয়াৰ হুলস্থুলতে চাগে কেনেবাকৈ ইহঁতে নিজৰ মোবাইল ফোনকেইটাও নিজে চিনি নাপায়নে অ' সেইদিনা সেইকাৰণে সিদ্ধাৰ্থই গুণৰ মোবাইলত ফোন কৰোঁতে ছুইচ অফ পাইছে বজাৰৰ পৰা মানুহ আহি ঘৰ পাবহি এতিয়া মই ভাত বহাগৈ ৰচোন এই গুণৰ কোনো বস্তুৰে হিচাপ নাই সেইদিনা দৰা ঘৰত আঙুঠি খেল হওঁতে দৰাই কইনাক আঙুঠি বিচাৰোঁতে কইনা হাতত আঙুঠি নাই মইতো অবাক কিবা কৰি মই মানুহখিনিক মিনিজ কৰিলোঁ বুলিহে আচলতে তাই আঙুঠিখিনি ঘৰতে এৰি থৈ গৈছিল অহ এই বিয়াৰ কেইদিন যে হাতৰ বস্তুবোৰ এৰিব নাপায় তই নাজানো হ'বলা সেইদিনা তাই কইনা উলিয়াই দিয়াৰ আগতে বাথৰুমলৈ গৈছিল পেট বেয়া আছিল যে বাহিৰলৈ যোৱাৰ আগতে লৰালৰিতে চাগে সেইকাৰণেতো কওঁ মানুহ অলপ সাৱধান হ'ব লাগে হিচাপি হ'ব লাগে বিয়া ঘৰৰ কথা কত মানুহ অহা যোৱা কৰি থাকে এই কাৰোবাৰ হাত লাগিবলৈ হ'লে বকি থাকোঁ কাৰণেইতো মোক সকলোৱে বেয়া পায় মই পাকঘৰলৈ যাওঁ দিয়ক বহুত দেৰি হ'ল যা এইক অলপ বুজাবি এতিয়া আৰু সেই আগৰ দৰে থাকিলে নহয় নহয় ইমান এখন ঘৰ চম্ভালিব লাগিব সকলোবোৰ কথা মই কিয় বুজিব লাগে কিয় মোৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যাৰ বাবে মই মোৰ দুখ ক'ত বৌ হা একেবাৰে চক খাই উঠিল যে কি ভাবি আছিল নাই এনেই সকলো সময়তে আপুনি কিনো ভাবি থাকে জানো মই কাপোৰ কেইটামান মেলি দি আহোঁ আপুনি গাখীৰকণ চাবচোন
কিমান দিন মই এনেকৈ মিছা পৰিচয়েৰে জীয়াই থাকিব লাগিব ঘৰখনৰ সুখৰ বাবে মই মোৰ নাই মই ইয়াৰ উত্তৰ বিচাৰিব লাগিব মোৰ সপোনবোৰ আজৰি তাই কি সুখ পাইছে মই তাইক সুধিব লাগিব তাই কি মোৰ শত্ৰু আৰু পলা যাক মই নিজতকৈও বেছি ভাল পাইছিলোঁ সি মোক পৰিল হা কি হ'ল কি চিন্তা কৰি আছা তুমি গমেই পোৱা নাই যে মই মানে এই মইনাজনী ক'লে গ'লনো মইনা তাই আচলতে মোক গাখীৰখিনি চাবলৈ দি কাপোৰ মেলিবলৈ গ'ল মই কি কৰোঁ এতিয়া বহুতখিনি পৰিল ন একো নহয় দিয়া ভালকৈ মুচি পেলাবা কিচেনত কিহৰ গোন্ধ নাই মানে বৌয়ে গাখীৰ গৰম কৰিছিল অকণমান উতলি পৰিল ওচৰত কোনো মানুহ নাছিল নেকি কিবা এটা কাম কৰিবলৈ আহিলে মনটো ক'ৰবাত থৈ আহিব নালাগে ইমান আনকনচিয়াছনেছ মোৰ পচন্দ নহয় মানে বৌয়ে কিবা কাম এটাত লাগি থাকোঁ তই মোক বুজাব নালাগে আৰু তই ইয়াত কি কৰি আছ যা বাহিৰত শিল্পীয়ে আমনি কৰি আছে চাবা যাতে আগলৈ এনে ভুল নহয় চাংগুছ বৌ কি হ'ল নাই একো হোৱা নাই বাইদেউৰ কথাবোৰ তেনেকুৱাই মন বেয়া নকৰিব লাহে লাহে সকলো ঠিক হৈ যাব নহয় মইনা দুখ আচলতে মোৰহে মই বৌ এই দুদিনতে মই আপোনাক ভালকৈ বুজি পাইছোঁ কিন্তু মই আপোনাক একো সহায়ো কৰিব নোৱাৰোঁ মইতো এইখন ঘৰৰ মোৰ যদি মা দেউতা কোনোবা জীয়াই থাকিলেহেঁতেন কেতিয়াবা এইখন ঘৰৰ পৰা তেনেকৈ কিয় ভাবিছা মইনা মই আছো নহয় তুমি মোৰ নিজৰ ভণ্টিৰ দৰে হ'ব দিয়া এতিয়া আৰু আমি এইবিলাক পাতি নাথাকো ব'লা দুইজনী কামত লাগো নব আছেনে কণমা আহিছা আহা আপোনালোকৰ বিয়া যাবৰ ইমান দিন হ'ল মই খবৰ এটা ল'বলৈ আহোঁ বুলি আজিলৈকে আহিবই পৰা নাই আহিব ওলাওহে কিবা এটা লেঠা ওলায়ে বোলো এই কথা নহয় মই আজি যেনে তেনে খবৰটো ল'মেই ভালেই কৰিলা দিয়া এতিয়া পিছে সকলোবোৰ ভালে আছে নহয় আছে আৰু ভাল বুলিনো কি ক'বা তাকে মই অহুকানে পহুকানে কথাবোৰ শুনি আছো আচল ঘটনাটোনো কি কোনটো কিয় বিয়া দিনাখনৰ ঘটনাটো আকৌ সেইবোৰ আৰু বৰ বেয়া লাগিছে জানেনে বৰ বেয়া লাগিছে হেৰু তাইকতো আমি সৰুৰে পৰা দেখা আমাৰ কোলাতে উঠি ডাঙৰ হোৱা নিচিনা কিবা যদি খেলি মেলি হৈছে মাক দেউতাক আছে নহয় জানো বাৰু হেৰি নহয় আপোনালোকে বাৰু ঘুণাক্ষৰৰ কথাটো গম পোৱা নাছিল নেকি কি হ'ল মোকনো ক'ব নোৱাৰিনে মইনো বাৰু কাৰ আগত কথাবোৰ ক'বলৈ যাম আচলতে তুমি অলপ বহা মই চাহ কাপ আনো ভালনে তুমি বোধহয় আমাৰ ভাল বেয়া খবৰ ল'বলৈ কি আহিলা নহয় আবেলিলে গোটৰ মিটিং এখন দিছো তাৰ কাৰণে মহিলা কেইগৰাকীমানক মাতিবলৈ আহিছিলো ভাবিলো ইয়াতো এটা খবৰ লৈ যাওঁ ভালেই আমি সকলো ভালে আছো বৌ চাহ তাহ নালাগে দিয়ক মোৰ দেৰি হ'ব আহিছো ভালেই হৈছে এইকেইদিন মানুহবোৰৰ আলোচনা কৰিবলৈ বিষয় এটা ওলাইছে আমাৰ খবৰ ল'বলৈ আহিছে ঐ কলৈ যোৱা এনেই এফালৰ পৰা আহিলো কাপৰ অবিহনে প্লেট বৰ অকলশৰীয়া হৈ গ'ল নহয় সঁচাকে জানানে ক'তো মনটো বহাব পৰা নাই তোমাৰ জানো বেয়া লগা নাই কিয় নালাগিব বাৰু
তাকেই তাই যে কিয় এনেকুৱা কাম এটা কৰিলে মই ভাবিয়েই পোৱা নাই এইবিলাক কপালৰ লিখন বুজিছা